আমাৰ মৰিয়নি মাৰ্চেল আৰ্ট একাডেমি আমি কেৰেটিৰ লগত বিশেষভাৱে জড়িত হৈ আছিলোঁ। কিন্তু দেখা গৈছে ৰাজ্যিক ক্ৰীড়া বা ৰাষ্ট্ৰীয় ক্ৰীড়াতে হওক তিনিটা সময়কালৰ লগত সমপৰ্যায়ত থকা যিসমূহ খেল যেনে জুডো, যেনে উচু, যেনে টাইকাণ্ডো, এই তিনিটা খেলত বিশেষকৈ স্বীকৃতিপ্ৰাপ্ত খেল আৰু এইসমূহৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল বা ৰাজ্যিক পৰ্যায়ৰ খেলসমূহত স্বীকৃতি লাভ কৰিলে চৰকাৰে হয়তো বিভিন্ন ধৰণৰ সন্মান বা পদক দিয়ে। কিন্তু কেৰেটি বুলি পেলাই বিভিন্ন কাৰণবশতঃ ইয়াত দুই তিনিটা সমিতি থকাৰ বাবে এই সমিতিৰ মাজত অমিল হোৱাৰ বাবে কেন্দ্ৰীয় ভিত্তিত ৰাজ্যিক ভিত্তিত হওক এতিয়ালৈকে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ মানে ক্ৰীড়া বিভাগে স্বীকৃতি প্ৰদান কৰা নাই। কিন্তু আমাৰ সৌভাগ্য জুজিৎসু যি ক্ৰীড়া জুজিৎসু সমাৰকলাৰে এটা পৰ্যায় হয় আৰু এই ক্ৰীড়া ইতিমধ্যে ৰাষ্ট্ৰীয় ক্ৰীড়াত আৰু ৰাজ্যিক ক্ৰীড়াটো অন্তৰ্ভুক্ত হৈছে আৰু যাৰ লৈ পেলাই আমি সমিতিখন গঠন কৰি আমি উৎফুল্লিত আনন্দিত অনাগত ভৱিষ্যতৰ দিনত আমাৰ সমাৰকলাৰ লগত জড়িত যিসকল যুৱক যুৱতী আমাৰ মৰিয়নি বা যোৰহাট অঞ্চলৰ আমি তেওঁলোকক জুজিৎসুৰ যোগেদি ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ আমি পঠিয়াবলৈ সক্ষম হওঁ। ইতিমধ্যে আমি সাফল্য লাভ কৰিছোঁ। আমাৰ যোৰহাটৰ এক কন্যা ইমন গগৈ যিগৰাকী ছোৱালীয়ে ইতিমধ্যে আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে বিশ্ববিদ্যালয় ক্ৰীড়াত আৰু আমাৰ এছিয়ান গেমছতো ইতিমধ্যে এছিয়ান গেমছৰ চেম্পিয়নশ্বিপতো অৰ্জন কৰিছে। খেলো ইণ্ডিয়াতো আগবাঢ়িব সক্ষম হৈছে। কিন্তু ক'ৰবাত সমাৰকলা বা কেৰেটি ক'ৰবাত হয়তো ভৱিষ্যতৰ দিনত অকণমান অসুবিধা আছিলে, যাৰ কাৰণে আমি জুজিৎসুৰ এটা যি ক্ৰীড়া ইয়াত আজি অন্তৰ্ভুক্ত হৈ আজি আমি যোৰহাট জিলা সমিতিখন গঠন কৰিম।